আজিৰ এই সংবাদ মেলৰ মূল উদ্দেশ্য হ'ল ইপিপল দলৰ নেতৃত্ব বিটিআৰ চৰকাৰ ইতিমধ্যে 4টা বছৰ পূৰ্ণ হ'ল। এই 4টা বছৰত ৰাইজৰ কল্যাণকামী কাম কৰিবৰ আমি যথেষ্ট সক্ষম হৈছোঁ আৰু অনাগত সময়তো ৰাইজৰ কল্যাণকামী কাম কৰিবৰ আমি ইপিপল দল তথা বিটিআৰ চৰকাৰে সাজু আছোঁ। আমাৰ চৰকাৰৰ দিনত বিভিন্ন জনগোষ্ঠীৰ উন্নয়নমূলক কাম যি কামৰ দ্বাৰা আমি বৰ্তমান সময়ত বিটিআৰ চৰকাৰখন দিনে ৰাতি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে ওলাই আহিছে আৰু পৰৱৰ্তী সময়ত সৰ্বাংগী ৰাইজৰ উন্নয়ন কাম কৰিবৰ কাৰণে যথেষ্ট আঁচনি আমি তৈয়াৰ কৰিছোঁ। যোৱা 30 ডিচেম্বৰ তাৰিখত বিটিআৰ চৰকাৰৰ ফালৰ পৰা ঐতিহাসিক যিটো ভিজন ডকুমেণ্ট বিভিন্ন জনগোষ্ঠীৰ ভাষা ভাষী বিভিন্ন উন্নয়নমূলক কাম এটা ডকুমেণ্ট তৈয়াৰ কৰিবলৈ আমি ভিজন ডকুমেণ্ট ইতিমধ্যে সন্মানীয় মহামহিম ৰাজ্যপালৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা আমি ইতিমধ্যে উন্মোচন কৰিব সক্ষম হৈছোঁ। তেনেকৈ বহু কাম আমি আজিৰ দিনত কাম কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ বাদেও আজিৰ দিনলৈ বিটিআৰ চুক্তি 2020 চনত স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তি অহা 27 জানুৱাৰীত 5ম বৰ্ষপূৰ্তি আমি পালন কৰিব গৈ আছোঁ। এই বিটিআৰ একো দিনাখন আমি যথেষ্ট আৰু ৰাইজৰ হকে কাম কৰিবৰ আমি বিভিন্ন ধৰণৰ আমি আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে হাতত লৈছোঁ। আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ ইপিপল দলৰ নেতৃত্ব আৰু বিটিআৰ চৰকাৰৰ নেতৃত্বত এই বিটিআৰ অঞ্চলখন উন্নয়নমুখী কাম কৰিবৰ কাৰণে যথেষ্ট কাম কৰিবৰ সুবিধা পাম আৰু ৰাইজৰ এই চেগত ৰাইজলৈ ইপিপল দল আৰু বিটিআৰ চৰকাৰ হৈ আমি ৰাইজক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কুসুম চৌধুৰীক প্ৰেছ সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি বিশেষকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমাৰ এখন প্ৰেছ মিটত আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য মুখ্যতঃ আমি আমাৰ যিকেইটা জনগোষ্ঠী আমাৰ বিটিআৰত বসবাস কৰি আছে তেওঁলোকক আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে যোৱা 4টা বছৰত আমাৰ যিখন চৰকাৰ আজি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ ইয়াত গঠিত হ'ল সেই চৰকাৰ গোটেইখিনি কাম কাজ নিয়াৰিকৈ কৰি লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ সহায় সহযোগিতা আৰু পূৰ্ণভাৱে ইয়াত তেওঁলোকে যোগদান কৰিছে। যোগদান কৰাৰ ফলত যোৱা 17 বছৰত যিটো পৰিৱেশ পৰিস্থিতি ইয়াত বিৰাজমান আছিলে সেই পৰিৱেশ পৰিস্থিতি আজি সম্পূৰ্ণ সলনি হোৱাৰ দিশত এতিয়া সম্পূৰ্ণ ইয়াত যেনেকি শান্তি প্ৰতিষ্ঠাৰ কথা বাৰে বাৰে উনুকিয়াই থকা হৈছে সেই শান্তি প্ৰতিষ্ঠা ইয়াত হৈছে, যাৰ ফলস্বৰূপে যোৱা কিছু বছৰৰ পৰা ইয়াত শিক্ষাৰ যি মানদণ্ড আছিল সেই শিক্ষাৰ মানদণ্ড একেবাৰে নিম্নতম আছিল আপোনালোকে জানে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ ইয়াত হোৱাৰ দিনৰে পৰা আজিলৈকে আপোনালোকে মন কৰিব যে দুবাৰে আমি চিৰাং জিলাকে ধৰি চিৰাং জিলা ইনফেক্ট এতিয়া একেবাৰে তলত থকা মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰত একেবাৰে তলত থকাৰ পিছত এতিয়া যোৱা 2টা বছৰে আমি শীৰ্ষত উপস্থিত হৈছোঁ, শীৰ্ষত আমি ভাল ৰিজাল্ট কৰিব সক্ষম হৈছোঁ। ঠিক তেনেদৰে আনবিলাক শিক্ষাৰ ক্ষেত্ৰতো বিশেষ ধৰণে আগবঢ়াই লৈ যোৱাৰ কাৰণে UN Super 50 মিছনৰ যোগেদি APSC UPSC বা ইঞ্জিনিয়াৰিং ক্ষেত্ৰত মেডিকেলৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ফালৰ পৰাই সেইখিনি সুবিধা কৰি দিয়া হৈছে আৰু সেই হিচাপে আমি আগবাঢ়িব পাৰিছোঁ। প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত SCS বা UPSCৰ ক্ষেত্ৰতো আমাৰ যিসমূহ জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে আগবাঢ়ি গৈ দিল্লীত কোচিং লৈছে, গুৱাহাটীত কোচিং লৈছে আৰু ইতিমধ্যে কৃতকাৰ্যতাও লাভ কৰিছে। গতিকে আমি পুনৰবাৰ তেওঁলোক সমূহ জনগোষ্ঠীক ইয়াত বসবাস কৰা 23টা জনগোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঠিক অকল ধন্যবাদ জ্ঞাপন কৰা নহয়, আপোনালোকৰ যোগেদি তেওঁলোকক এইটো কথাও পুনৰবাৰ দোহাৰিছোঁ যে যোৱা 30 ডিচেম্বৰ তাৰিখে যি ধৰণে প্ৰতিজ্ঞা কৰিছিল যে আমি প্ৰত্যেকটো জনগোষ্ঠীক সম পৰ্যায়ৰ সুবিধা সা সুবিধা সম
অধিকাৰ প্ৰদান কৰিম সেই সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত এক ভাৰতৰ ভিতৰতে ঐতিহাসিক পদক্ষেপ লোৱা হৈছিলে সেয়া হৈছে ভিজন ডকুমেণ্ট আৰু সেই ভিজন ডকুমেণ্টৰ জৰিয়তে অনাগত দিনবোৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীকে ভাষা সংস্কৃতি অৰ্থনীতিৰ ক্ষেত্ৰত কিদৰে আমি আগুৱাই লৈ যাম সেই ক্ষেত্ৰত একোটা পদক্ষেপ বৃহৎ পদক্ষেপ লোৱা হৈছে আৰু সেই হিচাপে তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰা হ'ব সো সেইটো ক্ষেত্ৰতো তেওঁলোকক আমি অনুৰোধ জনাম যে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আগুৱাই আহক এইখিনি সুবিধা তেওঁলোকে গ্ৰহণ কৰক আৰু চৰকাৰখনক বা এই বিটিআৰ অঞ্চলক ভাৰতৰ ভিতৰতে এটা জাকত জিলিকা অঞ্চল হিচাপে পৰিগণিত কৰাত আমাক সহায় কৰক 25 চনত আমাৰ যে বিটিসি ইলেকশন হ'ব এটো লৈ পেলাই আমি ইউপিপিএল হিচাপে আমি ৰেডি আছো আৰু আমাৰ প্ৰতিটো ব্লক কমিটি জিলা কমিটি প্ৰাইমাৰী কমিটি আমি মজবুত হিচাপে আমি কাম কৰি আছো আৰু আমি দাঁতিকৈ ক'ব পাৰো যে যিকোনো মাহতে নহওক কিয় আমাৰ ইলেকশনটো ইউপিপিএল হিচাপে আমি জিকাটো বা ইউপিপিএল হিচাপে আমি মানে অনাগত দিনত যে চৰকাৰ গঠন কৰিম এটো আমি দাঁতিকৈ ক'ব পাৰো কিয়নো আমাৰ দলৰ যি ভিত্তি এটো আমি মজবুত কৰি লৈছো আপোনালোকে দেখিছে সোশ্যাল মিডিয়াৰ যোগেদি যে আজি ইউপিপিএল দলত সকলো জাতি জনগোষ্ঠীৰ পৰা দিনক দিনে মানে নতুনকৈ তেনেকুৱা যোগদান হোৱা কাৰ্যসূচীবিলাক আপোনালোকে দেখিছে জাস্ট লেটেষ্ট যোৱাকালি আমাৰ মনাই বাগান আমাৰ শ্ৰীৰামপুৰ সমষ্টিত more than 4000 আমাৰ বিভিন্ন দল সংগঠনৰ পৰা আমাৰ ইউপিপিএল দলত যোগদান কৰিছে তেনেকুৱা প্ৰতিটো ব্লক কমিটিত আমাৰ 2000 3000 4000 তেনেকুৱা নতুনকৈ যোগদান হোৱাটো আমি বা আপোনালোকে সোশ্যাল মিডিয়াত হয়তো আপোনালোকে দেখিছে সো এই গোটেইবিলাক যদি আমি কাউন্ট কৰো আমি ক'ব পাৰো যে আজিৰ দিনত মানে ৰাইজে ইউপিপিএল দলক আকোৱালি লৈছে কিয়নো ইউপিপিএল দল অকল এটা জাতিৰ কাৰণে নহয় ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল সকলো জাতি জনগোষ্ঠীক ইয়াত আমি সামৰি লৈছো ইয়াৰ আমাৰ লিডাৰশ্বিপক আপোনালোকে যদি লক্ষ্য কৰি চাই আপোনালোকে দেখিব যে আমাৰ ইউপিপিএল দলত সকলো জাতি জনগোষ্ঠীৰ পৰা ইয়াতে মানে নেতৃত্ব দি আছে যাৰ কাৰণে আজি গোটেই বিটিআৰত মানে ইউপিপিএল দলক ৰাইজে আকোৱালি লৈছে তো আমি ক'ব পাৰো যে মানে 2025 চনৰ যে মানে বিটিসি নিৰ্বাচন ইয়াত আমি ইউপিপিএল হিচাপে আমি জয়ী হ'ম বা ৰাইজে আমাক আকোৱালি ল'ব